আচাৰখিনি চাওকচোন কিমান ধুনীয়া কালাৰ এটা হৈছে। আৰু মই এই বটলটোতে ভৰাইছোঁ। এইখিনি মোৰ যোৱা বছৰে আচাৰ, একোৱেই হোৱা নাই। আৰু তাতে এইখিনি ভৰাই দিম এতিয়া। হেল্ল' ফ্ৰেণ্ড, আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে কুমলীয়া অমৰা আচাৰ। অমৰা আচাৰ কেনেকৈ বনাইছোঁ আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু আমাৰ আচাৰ খাবলৈ বহুতো টেষ্টি হয় আৰু বহুত বেমাৰৰ কাৰণেও ভাল। একদম কুমলীয়া। আৰু ইয়াত আপোনাৰ কি দিওঁ সকলোখিনি দেখুৱাই দিম। এইটো যে স্কিপ নকৰাকৈ চাই দিব। আৰু 12 বছৰ ধৰি আপোনালোকে সংৰক্ষণ কৰিব পাৰিব। ইয়াত মই ভিনেগাৰ ব্যৱহাৰ নকৰোঁ। আৰু ভিনেগাৰ ব্যৱহাৰ নকৰাকৈনো কেনেকৈনো মই অমৰা আচাৰ বনাইছিলোঁ চাওকচোন। আৰু এইফালে মই অলপমান কাটি লৈছোঁ। কটাৰ পিছত ইয়াত কি কৰোঁ এয়া চাওকচোন, ধুনীয়াকৈ ধুই এইফালে কাটি ল'লোঁ। একদম কোমলীয়া, কাটিবলৈ সহজ হ'ল। আৰু আপোনালোকে যদি বনাইছে কেনেকৈ বনাইছে কমেণ্ট কৰিবচোন। মই অমৰা 2-3 কেজিমান লৈছোঁ। 2-3 কেজি ভালদৰে এইখিনি ধুই মেলি কাটি ল'লোঁ। কাটি ইয়াত অকণমান নিমখ আৰু হালধি সানি দিছোঁ। আৰু সানি মই এদিন বা দুদিনৰ কাৰণে ৰ'দত দিম। ইয়াত মই বইল নকৰোঁ, একদম কুমলীয়া হয়। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু বছৰ ধৰি কেনেকৈনো সংৰক্ষণ কৰিব সেইটোও চাওক। এইফালে মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। আৰু মোৰ এদিনৰ পিছত এইখিনি চাওক। আৰু ৰ'দটো চোকা আছিলে কাৰণে মোৰ এদিনতে শুকাই গ'ল। এইফালে অমৰাখিনি এনেকৈ ধুনীয়াকৈ লৈ আছে। ইয়াত 3 কেজি অমৰাৰ পৰা ইমানকণ আছেগৈ। কেৰাহী এখন পাতি দিছোঁ, তেল গৰম কৰিম। এতিয়া কেৰাহীখন গৰম হ'ল, ইয়াত অলপমান তেল দি দিছোঁ। প্ৰথমে ইমানখিনি তেলতে মই ভাজি পেলাই ৰাখি ল'ম অমৰাখিনি। তেলখিনি গৰম হ'ব দিম। মছলা লৈছোঁ, ইয়াত সকলোখিনি মছলা আছে দেই। ইয়াত 25 গ্ৰামৰ ওপৰত মছলা আছে। ইয়াত জিৰা, ধনিয়াৰ পৰা লগাই পেলাই জালুক আছে, তাৰপিছত বগা সৰিয়হ আছে, ক'লা সৰিয়হ আছে, আজৱাইন আছে, লগতে শুকান জলকীয়া কেইটা আছে, লগত চবগুটিও আছে। ইয়াত মই 25 গ্ৰামৰ লৈছোঁ। এইখিনি প্ৰথমে মই ভাজি ল'ম। ভাজি ল'বলৈ লৈছোঁ। কেৰাহীখন পাতি প্ৰথমে জলকীয়াকেইটা অকণমান হেৰি কৰি লওঁ, ভাজি লওঁ। কাৰণ জলকীয়াকেইটা অকণমান দেৰি লাগে। তাৰপিছত মছলাখিনি ভাজিম। ইয়াত মছলাখিনি মই দি দিম। মছলাখিনি এতিয়া দি দিছোঁ ইয়াত। আৰু এইফালে মই মছলাখিনি ধুনীয়াকৈ ধুই মেলি অকণমান টাইম ভাজি ল'ম। অকণমান গোন্ধ ওলোৱালৈকে ভাজিম। একদম বেছিকৈ নাভাজিব, তিতা হৈ যাব। তিতা হৈ গ'লে ধৰি লওক আচাৰখিনি তিতিকি এটা ভাপ আহিব। আৰু মোৰ এইফালে অলৰেডি ভজা হৈছেগৈ। আৰু গোটেইখিনি দি দিছোঁ আকৌ লগতে দেই। জলকীয়াকেইটা দি দিছোঁ। অকণমান গোন্ধ ওলোৱালৈকে ভাজিম, তাৰপিছত বন্ধ কৰি দিম। মছলাখিনি হৈ গৈছে, এতিয়া অফ কৰি দিম গেছটো। লগতে জলকীয়াখিনি দি দিছোঁ ইয়াৰ লগত। আৰু এইফালে এতিয়া মই মছলা ইয়াত অলপমান দি দিম জলকীয়া গুড়িৰ সৈতে। আৰু বেছি দিয়া নাই। আৰু এইখিনি দি পেলাই মই বেলেগ এখন কেৰাহীত অলপমান ভাজি পেলাই ৰাখিছোঁ দেই। এতিয়া এইখিনি মই মছলাখিনি দি ইয়াত তেলো গৰম কৰি থৈ আছে। ইয়াত তেলো দি দিম। এতিয়া অকণমান জলকীয়া গুড়ি দিম। ইয়াত বেছি মা মছলা ব্যৱহাৰ কৰিব নালাগে বাৰু, এনেকৈ ভাল লাগে। এতিয়া মই ইয়াত গৰম কৰি থোৱা আকৌ তেলখিনি এড কৰি দিম। আৰু তাৰপিছত ভিনেগাৰ দি দিলে আৰু মোৰ আচাৰ হৈ যাব। আৰু এনেকৈ অমৰা আচাৰখন বনাই খাবচোন। এখন হাতে কাৰণ কেমেৰাও ধৰিবলগীয়া হৈছে, এখন হাতে বনাই আছোঁ। অকণমান অসুবিধাও হয়। হ'লেও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই অমৰা আচাৰখন। আৰু এতিয়া মই এনেকৈ ভাজি ৰাখি কালিলৈ এইখিনি খাই পেলাম। আচাৰখিনি চাওকচোন কিমান ধুনীয়া কালাৰ এটা হৈছে। আৰু মই এই বটলটোতে ভৰাইছোঁ। এইখিনি মোৰ যোৱা বছৰে আচাৰ, একোৱেই হোৱা নাই। আৰু তাতে এইখিনি ভৰাই দিম এতিয়া।